2001 চনৰ পৰা 2024 চনলৈ কিমান বিদেশী খেদিলে চৰকাৰে 24 বছৰত কিমান বিদেশী চিনাক্ত কৰিলে বিদেশী ন্যায়াধিকৰণে কাৰ চৰকাৰৰ দিনত কিমান বিদেশী বহিষ্কাৰ কৰা হ'ল বিদেশী বহিষ্কাৰৰ প্ৰসংগত সংবাদমেল ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈৰ 24টা বছৰত মুঠ 1,31,649 জন বিদেশীক চিনাক্তকৰণ কৰিছে বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে 1,31,649 জনৰ ভিতৰত মাত্ৰ 3,100 জন অৰ্থাৎ 24 বছৰত অসমত বিদেশী বহিষ্কাৰ কৰিছে 2001 চনৰ পৰা 2015 চনলৈ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত বিদেশী বহিষ্কৃত হৈছে 2,719 জন 2016 চনৰ পৰা 2020 চনলৈকে সৰ্বানন্দ সোণোৱালৰ 5 বছৰৰ বিদেশী বহিষ্কাৰ হৈছে 260 জন 2021 চনৰ পৰা 2023 চনলৈকে হিমন্ত বিশ্ব শৰ্মাৰ 3 বছৰীয়া কাৰ্যকালত বিদেশী বহিষ্কাৰ হৈছে 121 জন বিদেশী বহিষ্কাৰ প্ৰসংগত বিধানসভাত মিথ্যাচাৰৰ আশ্ৰয় লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ অখিল গগৈৰ এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ পাছত অসমত কেৱল হিমন্ত বিশ্ব শৰ্মাইহে বিদেশী খেদিছে এইটো একেবাৰে মিছা যে তথ্য আপোনালোকক মই অসম বিধানসভাৰ এই মুখ্যমন্ত্ৰীয়ে মোক দিয়া প্ৰশ্নৰ উত্তৰ অসম বিধানসভাৰ প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই কিমান মিছা কথা কয় হিমন্ত বিশ্ব শৰ্মা কিমান মিছলীয়া হিমন্ত বিশ্ব শৰ্মা কিমান মিথ্যাচাৰী এই হিচাপটোৰ পৰাই নিশ্চয় অসমৰ মানুহক আৰু কাকো বুজাই কোৱাৰ কোনো প্ৰয়োজন নাই অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এনআৰচিত নাম থকাৰ পাছতো যদি আমি সন্দেহ কৰোঁ যে তেওঁ বিদেশী তেতিয়াহ'লে সেই ডিচিজনে সেই মানুহজনক ধৰি আনিব পাৰিব আৰু ধৰি আনি তেওঁক অসমৰ পৰা বহিষ্কাৰ কৰি দিব এইটো সম্পূৰ্ণৰূপে এটা ইলিগেল অবৈধ বেআইনী এটা কাম অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত চৰকাৰৰ শেহতীয়া পদক্ষেপক বেআইনী আখ্যা অখিল গগৈৰ কিয় মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ শেষৰ ফালে বিদেশী খেদিব বিচাৰিছে এতিয়া বছৰটোৰ শেষত যেতিয়া তেওঁ চৰকাৰ শেষ হ'বলৈ হ'ল আৰু 10 মাহ সময় আছে এই 10 মাহৰ পৰা বিদেশী খেদা কিয় আৰম্ভ কৰিব কৈছে তেখেতে বিদেশীক লৈ ইমান হুলস্থুল কেলে কৰিছে তাৰ একমাত্ৰ কথাটো হ'ল যে এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰি 2026 চনৰ নিৰ্বাচনী বৰ্তৰণি পাৰ হ'বৰ কাৰণে তেখেতে কাম কৰিব কৈছে ঈদৰ সময়ত কোনে য'তে ত'তে পেলাইছে গোমাংস পেলোৱাৰ আঁৰত কোন আপোনালোকে সকলোৱে দেখিছে যে এইবাৰ ঈদত এই কালি পৰহি যিটো ঈদ পাৰ হৈ গ'ল তাত কটন কলেজৰ ওচৰত গৰু মাংস ওলাইছে ধুবুৰী টাউনত ক'ৰবাত গৰু মাংস ওলাইছে হিন্দু এলেকাত এই কামটো বিজেপিৰ মানুহে কৰিছে কোনো সংখ্যালঘু মানুহে ধুবুৰীত কৰা নাই কোনোবা মহিলা ওলাইছে যে হিন্দু মহিলাই এই কামটো কৰিছে বিজেপিৰ লগত জড়িত মহিলাই কৰিছে ইফালে বিৰোধী মিত্ৰতা প্ৰসংগতো মন্তব্য ৰাজ্যৰ দলৰ সভাপতিগৰাকীৰ সিদিনাই গৌৰৱ গগৈ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি হ'ল সেই দিনটোৰ পৰাই আমি কেৱল অপেক্ষা কৰি ৰৈ আছোঁ এতিয়া আমি আন সকলো দল একলগ হ'বলৈ সাজু হৈ আছোঁ এতিয়া সিদ্ধান্তটো কেৱল কংগ্ৰেছৰ পৰা আহিবলৈ বাকী আছে শেহতীয়াকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধায়ক অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি লোৱা সন্দৰ্ভতো মন্তব্য বিধায়কগৰাকীৰ জয়ন্ত মল্লটো পিটিব যেনে লাগিছে যেনেকুৱা গালি পাৰি আছে হা মই কথাটো কি কৈছিলোঁ যে আমাৰ জল জীৱন মিছনৰ পানী মানুহে বেছিকৈ পোৱা নাই পইচা যিমান খৰচ হ'ল সেইমতে কাম হোৱা নাই যিবিলাক মানুহক পইচা ঠিকাদাৰক দিবলৈ আছিলে সেইবিলাকক নিদিয়াৰ কাৰণে ঠিকাদাৰবিলাকে চুইচাইড কৰিব এতিয়া আৰু মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলোঁ যে আপুনি যদি ভালকৈ ৰিভিউ নকৰে জল জীৱনৰ তেতিয়াহ'লে এইবিলাক চব বগা হাতী হ'বগৈ এই কথাটো কোৱাৰ কাৰণে এতিয়া মই একদম বিৰাট ডাঙৰ শত্ৰু হৈ গ'লোঁ জয়ন্ত মল্ল বৰুৱাৰ কাজিৰঙাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মনোজ প্ৰতিম শইকীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম